আপোনাৰ যদি BA হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ অৰিজিনেল চাৰ্টিফিকেটখন হেৰাই গৈছে তেতিয়াহ'লে নতুনকৈ আবেদন কৰিবলৈ আপোনালোকে কোনকেইটা ডকুমেণ্টছৰ দৰকাৰ হয় তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ যদি হেৰাই যায় অনলাইনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু সেই ডকুমেণ্টছকেইটা হৈছে আপোনালোকৰ প্ৰথম পাছপোৰ্ট চাইজ এখন ফটো লাগিব, তাৰপিছত এপ্লিকেশ্যন ছিগনেচাৰ, তাৰপিছত আপোনালোকৰ যদি মাৰ্কশ্বিটৰ কাৰণে আবেদন কৰি আছে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনৰ কপি আপোনালোকে দিব লাগিব। তাৰপৰা যদি আপোনালোকে মেট্ৰিকৰ হয় তেতিয়া মেট্ৰিকৰ যোনখন ৰেজিষ্ট্ৰেশ্যনৰ কপি হয় সেই ৰেজিষ্ট্ৰেশ্যনৰ কপিটো আপোনালোকে দিব লাগিব। তাৰপৰা আপোনালোকৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো দিব লাগিব। তাৰপৰা আপোনালোকৰ যদি চাৰ্টিফিকেটখন ডেমেজ হৈছে তেতিয়াহ'লে তাৰ ডেমেজ হোৱাৰ এখন ফটো আপোনালোকে আপলোড কৰিব লাগিব আৰু যদি আপোনালোকৰ হেৰাইছে তেতিয়া আপোনালোকে পুলিচ ৰিপৰ্টৰ এটা কপিও দিব লাগিব। আৰু এইকেইটা ডকুমেণ্টছ হ'লেই আপোনালোকে আপোনাৰ যোনখন হেৰুৱা মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটখন আপোনালোকে 10 দিনৰ ভিতৰত আপোনালোকে লাভ কৰিব।